সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1945 শকাব্দৰ পুহ মাহৰ 4 তাৰিখ বৃহস্পতিবাৰ আৰু আজি ইংৰাজী হৈছে 2023 চনৰ ডিচেম্বৰ মাহৰ 21 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ নৱমী তিথি, দিনৰ 11:24 চলি থাকিব। আজি নক্ষত্ৰ হৈছে ৰেৱতী নক্ষত্ৰ, ৰাত্ৰি 12:07 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 6:09 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:29 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব মীন ৰাশি, বিপ্ৰবৰ্ণ হ'ব দেৱগণ, হাতীৰ অস্থি অগ্নিযোগ হ'ব, অস্তুত্তৰী মতে শুক্ৰৰ দশা আৰু বিংশোত্তৰী মতে বুধৰ দশা লাভ কৰিব। কিন্তু ৰাত্ৰি যদি 12:07 যোৱাৰ পিছত কাৰোবাৰ জন্ম হয় তেতিয়া কিন্তু মেষ ৰাশি হ'ব ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ হ'ব, ঘোঁৰাৰ অস্থি হ'ব মাহেন্দ্ৰ যোগ, অস্তুত্তৰী মতে কেতুৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 45 দিনীয়া দোখিলা যোগ পাব। লগতে আজি ৰাহুকাল চলি থাকিব দিনৰ 12:38 পৰা 1:56 গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহুকালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি ৰাতিপুৱা 6:09 পৰা 7:33। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো আপোনালোকৰ বাবে লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব দক্ষিণ দিশত, গতিকে পৰালৈ দক্ষিণ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশত ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে অৱশ্যে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি পোনপ্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি বিশেষভাৱে মান সন্মান আৰু কৰ্মক্ষেত্ৰত প্ৰতিষ্ঠা প্ৰাপ্তিৰ পূৰ্ণ সম্ভাৱনা আছে। লগতে আজি দিনটোৰ বেছি সময় আপোনাৰ কোনোবা শিশুৰ সৈতে অতিবাহিত হ'ব। আজি জীৱনসংগীৰ হয়তো স্বাস্থ্যৰ অকণমান দুৰ্বলতা আহিব পাৰে। জীৱনসংগীৰ বাবে আপুনি খৰচো আজি কৰিবলগীয়া হয়তো হ'ব পাৰে। কিন্তু আজি সঞ্চয় কৰা ধন আপোনাৰ অনাগত দিনত কিবা কামত আহিব। ধৈৰ্য শক্তি অকণমান কমিব পাৰে, হঠাৎ হয়তো ধৈৰ্য আপোনাৰ নোহোৱা হৈ পৰিব পাৰে। গতিকে যিমান পাৰে নিজৰ ওপৰত গুৰুত্ব ৰাখিব। আজি অৱশ্যে সৰু কথাতে হয়তো এওঁলোকৰ কাৰোবাৰ সৈতে মতভেদ হোৱাৰ সম্ভাৱনা আছে। খং ৰাগৰ পৰিমাণো আজিৰ দিনটোত অকণমান বৃদ্ধি পাব। কিন্তু এওঁলোকৰ উৎসাহ উদ্দীপনাও আজি প্ৰবল বৃদ্ধি পাব। যিকোনো ক্ষেত্ৰত এওঁলোকৰ উৎসাহ উদ্দীপনা আজি বৃদ্ধি পাব। আজি চুম্বকীয় এক আকৰ্ষণীয় শক্তি বাঢ়িব। গতিকে সকলো আপোনাৰ পিনে আকৰ্ষিত হৈ পৰাও দেখা যাব। আপুনি আজি সমাজত হওক নতুবা ঘৰতে হওক মান সন্মান বিশেষকৈ আপুনি সকলোৰে মাজত গুৰুত্ব লাভ কৰিব। বাকী দিনটোৰ বাবে শুভ সংখ্যা আজি থাকিব 7 আৰু শুভ ৰং হ'ব বগা। বৃষ ৰাশি ব্যক্তিসকলৰ আজি ঘৰত হয়তো ধনৰ প্ৰয়োজনীয়তা আহি পৰিব পাৰে। আপোনাৰ হাততো আজি বৰ বিশেষ ধন নাথাকিব। গতিকে ধনৰ অকণমান অভাৱ হয়তো হ'ব পাৰে। কিন্তু সমস্যাসমূহেও আজি সৰু সুৰা দেখা দিব পাৰে। কাৰ্যক্ষেত্ৰত ঘাত প্ৰতিঘাতৰ মাজেৰে হয়তো আপুনি আগবাঢ়ি যাবলগীয়া হ'ব পাৰে। গতিকে যিমান পাৰে আপুনি নিজকে সুদৃঢ় কৰি ৰখাটোৱেই ভাল হ'ব। আজি এই ৰাশি ব্যক্তিসকলৰ অৱশ্যে কোনোবা ক্ষেত্ৰত কামে আপোনাক খুব আকৰ্ষণ কৰি তুলিব। কাম কৰাৰ ইচ্ছা, কাম কৰাৰ দক্ষতা আজি বাঢ়িব। তথাপি এওঁলোকৰ আজি ঘৰত থকাই দিনটোৰ বেছি সময় এওঁলোকক ঘৰতে পাৰ কৰা দেখা যাব। আজি মোবাইল
টিভি বিশেষকৈ মোবাইল অকণমান বেছিকৈ ব্যৱহাৰ কৰা দেখা যাব। ইলেক্ট্ৰনিক সা সামগ্ৰীৰ সৈতে আপোনাৰ যোগাযোগ হৈ পৰা দেখা যাব। কিন্তু প্ৰিয়জনৰ কোনো আপত্তিও হয়তো আপুনি পূৰণ কৰিবলগীয়া আজিৰ দিনটোত হ'ব পাৰে। আজি খুব উদাৰ হৈ পৰা দেখা যাব। আনক কিবা বয় বস্তু দিয়া, আনক কিবা হয়তো সা সামগ্ৰী এওঁলোকে দান কৰিব বিচাৰিব পাৰে, কোনো লাভ নোহোৱাকৈ আনক কিবা বয় বস্তু দি দিয়া দেখা যাব। কিন্তু অন্য সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰি দিনটো আপোনাৰ বাবে শুভভাৱেই পাৰ হ'ব। বিশেষকৈ শিক্ষা ক্ষেত্ৰত আজি বিশেষ আপোনাৰ দিনটো শুভ দেখা পোৱা গৈছে। আজি স্বাস্থ্যৰ অকণমান যত্ন ৰখাটো ভাল হ'ব। দিনটোৰ শেষৰ ভাগত হয়তো স্বাস্থ্য অকণমান দুৰ্বল হ'ব পাৰে। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব এওঁলোকৰ 6 আৰু শুভ ৰং হ'ব সোণোৱালী। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি বিশেষভাৱে দক্ষতা বাঢ়িব। গতিকে সেই দক্ষতা যদি আপুনি সঠিক ক্ষেত্ৰত প্ৰয়োগ কৰে তেতিয়াহ'লে আপোনাৰ কৰ্মক্ষেত্ৰতো আজি অতি সুখবৰ লাভ কৰাৰ সম্ভাৱনা আছে। আজি বন্ধুক হয়তো আপুনি ধন দিবলগীয়া হ'ব পাৰে। বন্ধু আপোনাৰ ওচৰলৈ ধন বিচাৰি আহিব পাৰে। কিন্তু প্ৰেমত সঁহাৰি লাভ কৰিব। প্ৰেমৰ সম্বন্ধৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো অতি সুন্দৰভাৱে পাৰ হ'ব। আজি এই ৰাশি ব্যক্তিসকলৰ অকণমান খং ৰাগৰ পৰিমাণো বাঢ়িব পাৰে। কোনো কথাই হঠাৎ খঙৰ পৰিমাণ বৃদ্ধি কৰিব পাৰে। চাকৰি বাকৰিৰ ক্ষেত্ৰত এই ৰাশি ব্যক্তিসকলে আগবাঢ়ি যাবলৈ অকণমান কষ্ট কৰিব লাগিব। কষ্টৰ ফলতহে আপুনি কৰ্মক্ষেত্ৰতে হওক নতুবা চাকৰি বাকৰিৰ ক্ষেত্ৰত সুফল লাভ কৰিব। আজি কিবা কাৰণবশতঃ হয়তো আপোনাৰ দ্বাৰা কিবা ভুল হ'ব পাৰে। কিন্তু ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো অতি সুন্দৰ, কিয়নো ব্যৱসায়ত আজি বিশেষ লাভ, বিশেষ উন্নতিৰ যোগ দেখা পোৱা গৈছে। আজি এই মিথুন ৰাশিৰ ব্যক্তিসকলৰ পঢ়া শুনাটো মন বহিব। বিশেষকৈ নতুন কিতাপ পঢ়াৰ হয়তো ইচ্ছা বাঢ়িব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ আজি আচাৰ ব্যৱহাৰসমূহ খুব সুন্দৰ হৈ পৰিব। আনে কিবা ক'লেও এওঁলোকৰ স্বভাৱ চৰিত্ৰ আজি খুব নম্ৰ ভদ্ৰ হৈ পৰা দেখা যাব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 4 আৰু শুভ ৰং হ'ব নীলা। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি দাম্পত্য সুখ বৃদ্ধি পাব। ঘৰত আপোনাৰ সুখ সমৃদ্ধি আৰু ঘৰুৱা ক্ষেত্ৰত বিভিন্ন মাংগলিক কাৰ্য হোৱাৰ সম্ভাৱনা আছে। আজি যদি বিগত দিনত আপোনাৰ স্বাস্থ্য দুৰ্বল হৈ আছিল, বেমাৰ আজাৰ চলি আছিল, সেই বেমাৰ আজাৰৰ পৰাও পৰিত্ৰাণ নিশ্চয় পাব। আজি আনৰ সহায় নোলোৱাকৈ, আনৰ উপদেশ নোহোৱাকৈ আপুনি কিছু হ'লেও ধন উপাৰ্জন কৰিব পাৰিব। আজি এওঁলোকে খুব আনৰ সৈতে ধেমালিৰ মাজেৰে কথা বতৰা কৰাৰ বাবে সমাজত লোকপ্ৰিয়তা বাঢ়িব। আজি কোনোবা ব্যক্তিক, বিশেষকৈ প্ৰিয়জনক, প্ৰিয় ব্যক্তিক লগ পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আজি যদি বিগত দিনত আপুনি কিবা প্ৰয়োজনীয় কাম, বিশেষকৈ আপুনি ভাল পোৱা কিবা কাম কৰিম বুলি ভাবি আছিল, আজি হয়তো সেই কামত আপুনি অংশগ্ৰহণ কৰিব পাৰিব। আজি ক'ৰবাৰ পৰা সৰুকৈ হ'লেও নিমন্ত্ৰণ হয়তো আপুনি লাভ কৰিব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ দিনটোৰ কোনোবা সময়ত হঠাৎ কিবা ছাৰপ্ৰাইজ লাভ কৰাৰো সম্ভাৱনা যথেষ্ট আছে। কিন্তু এওঁলোকৰ স্বাস্থ্যৰ ফালৰ পৰা দিনটোৰ শেষৰ ভাগখিনি অকণমান মধ্যম স্বাস্থ্যৰ অকণমান যত্ন ৰাখিব দিনটোৰ শেষৰ ভাগত। বাকী শুভ সংখ্যা আজি থাকিব এওঁলোকৰ 8 আৰু শুভ ৰং হ'ব হালধীয়া। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ বিশেষভাৱে আজি ঘৰুৱা সম্পদ বৃদ্ধি পাব। গতিকে ঘৰত আপোনাৰ সা সম্পত্তি বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। লগতে অকণমান যদি চিন্তা হৈ থাকে, যদি কিবা কাৰণবশতঃ কিবা চিন্তা চলি থাকে, শিশুৰ সৈতে আপোনাৰ সময় পাৰ কৰাটো আপোনাৰ বাবে আজি মানসিকভাৱে সুখদায়ক হৈ পৰিব। আজি মন্দিৰ যোৱাৰ ইচ্ছা হয়তো বাঢ়িব পাৰে। বিশেষকৈ ভগৱানৰ ওপৰত বিশ্বাস আজিৰ দিনটোত অকণমান বেছি বৃদ্ধি পাব। আজি বিগত দিনৰ তুলনাত আপোনাৰ স্বাস্থ্যৰ উন্নতি হ'ব। আজি আপুনি নভবাকৈ ক'ৰবাৰ পৰা ধন আপোনাৰ হাতত আহিব পাৰে। গতিকে অজ্ঞাত পথৰ পৰা ধন আপোনাৰ হাতত অহাৰ সম্ভাৱনাও যথেষ্ট আছে। এই ৰাশি ব্যক্তিসকলৰ আজি ভবামতে কামসমূহ হ'ব, কিন্তু অকণমান পলম হ'ব পাৰে। গতিকে যি কামেই নহওক কিয় অকণমান কৰ্মক্ষেত্ৰত বিলম্ব হোৱা দেখা যাব। আজি প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো অকণমান
মধ্যম, কিয়নো সৰু কথাক লৈ মতভেদ, সৰু কথাত খেলি মেলিৰ সম্ভাৱনা আছে। গতিকে কিছু গুৰুত্ব ৰাখিব, কিন্তু নিজৰ প্ৰতিভা দেখুৱাৰ বাবে আজি অত্যন্ত শুভদায়ক। আপুনি যিকোনো ক্ষেত্ৰত কিবা যদি গোপনীয় প্ৰতিভা আছে, সেই প্ৰতিভাসমূহো আপুনি দেখুৱাব পাৰিব। আজৰি সময়ত মন পচন্দৰ কাম কৰাৰ বাবেও অত্যন্ত শুভ। বিশেষকৈ এওঁলোকে আজৰি সময়ত যিকোনো ক্ষেত্ৰতকৈ এওঁলোকে মন পচন্দৰ, মনে ভাল পোৱা কামহে কৰা দেখা যাব। অপ্ৰত্যাশিত মৰম চেনেহ বিবাহিতসকলেও প্ৰিয়জনৰ পৰা লাভ কৰিব। গতিকে বৈবাহিক সম্বন্ধও অতি সুন্দৰ হৈ পৰিব। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব এওঁলোকৰ 6 আৰু শুভ ৰং হ'ব কমলা। কন্যা ৰাশি। কন্যা ৰাশি ব্যক্তিসকলৰ আজি উপাৰ্জন বৃদ্ধি পাব। লগতে এওঁলোকৰ আজি কিবা প্ৰয়োজনীয় কাম যদি বহুদিনৰ পৰা হোৱা নাছিল, তেনেধৰণৰ প্ৰয়োজনীয় কামসমূহ আজি হোৱাৰ সম্ভাৱনা আছে। কিন্তু কোনোবাৰ হয়তো মানসিক প্ৰেছাৰত আপুনি পৰিব পাৰে। কাৰোবাৰ হয়তো কোনোবাই অকণমান আপোনাক প্ৰেছাৰ দিব পাৰে, কৰ্মক্ষেত্ৰতে হওক নতুবা অন্য ক্ষেত্ৰত। কিন্তু আজি এওঁলোকে মন পচন্দৰ কাম কৰিব পাৰিব। সৰু সুৰা উদ্যোগপতি, সৰু সুৰা ব্যৱসায়িকসকলৰ বাবে অত্যন্ত শুভদায়ক। আজি কোনোবা ব্যক্তিয়ে হয়তো ভাল উপদেশ আজিৰ দিনটোত আপোনাক দিব পাৰে। আৰ্থিকভাৱে লাভ হোৱাৰো পূৰ্ণ সম্ভাৱনা আছে। জ্ঞান বৃদ্ধি পাব। গতিকে এওঁলোকৰ আজি কথা শিকাৰ ইচ্ছাও প্ৰবল বৃদ্ধি পাব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা প্ৰিয়জনক লগত লৈ হয়তো আপুনি ক'ৰবাত ফুৰিব যাবলগীয়াও হ'ব পাৰে। আজি নতুন চিন্তাধাৰাই আপোনাৰ মনত অকণমান উথল পুথল লগোৱাব পাৰে। গতিকে নতুন নতুন কথা শিকাৰ ইচ্ছা অকণমান বাঢ়িব। আজি আত্মবিশ্বাস প্ৰবল বাঢ়িব। গতিকে খুব আত্মবিশ্বাসী হৈ পৰাও দেখা যাব। নতুন নতুন ব্যক্তিৰ সৈতে আপোনাৰ চিনাকি হ'ব। বিশেষকৈ নতুন বন্ধুত্ব কাৰোবাৰ সৈতে আজি গঢ়ি উঠিব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি ঘৰত কোনো আলহীৰ আগমনে আপোনাৰ কৰ্মক্ষেত্ৰত অকণমান সাল সলনি কৰিবলগীয়া হ'ব পাৰে। কিবা কৰিবলগীয়া কামো হয়তো আপুনি পিছলৈকে থ'বলগীয়া হ'ব পাৰে। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব এওঁলোকৰ 4 আৰু শুভ ৰং হ'ব ৰঙা। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলৰ কিবা কাৰণবশতঃ, কিবা কথাবশতঃ হয়তো মনত অকণমান চঞ্চলতা আহি পৰিব পাৰে। ধৈৰ্য শক্তি অকণমান কমিব পাৰে। আজি বন্ধুৰ ক্ষেত্ৰৰ ফালৰ পৰা অকণমান সতৰ্ক হৈ চলিব। আজি সংগীত শুনাৰ ইচ্ছা আপোনাৰ যাব পাৰে। সংগীত শুনা, চিনেমা চোৱা এনেধৰণৰ মনোৰঞ্জনৰ ক্ষেত্ৰত আপোনাৰ ইচ্ছা আজি বাঢ়িব পাৰে। আৰ্থিকভাৱে এই ৰাশিৰ ব্যক্তিসকলৰ আজিৰ দিনটো অতি শুভ হৈ পৰিব। বিভিন্ন ক্ষেত্ৰৰ ফালৰ পৰা হাতত ধন আগমনৰ পূৰ্ণ সম্ভাৱনা আছে। কোনোবা ক্ষেত্ৰত ভাল সুবিধাও হয়তো আপুনি আজিৰ দিনটোত লাভ কৰিব পাৰে। পাৰিবাৰিক ক্ষেত্ৰত আপোনাৰ কোনো কথাই পৰিয়ালত সুখ সমৃদ্ধি বৃদ্ধি কৰিব। পাৰিবাৰিক দায়িত্ব অকণমান বাঢ়িব। পৰিয়ালৰ কিবা হয়তো আপুনি দায়িত্ব বিশেষভাৱে ল'বলগীয়া হ'ব পাৰে। আজি প্ৰিয়জনৰ স্বাস্থ্যৰ অকণমান দুৰ্বলতা আহি পৰিব পাৰে। প্ৰিয়জনৰ স্বাস্থ্যৰ কিছু আপুনি খবৰ ৰাখিব। কৰ্মক্ষেত্ৰত নতুন মান সন্মান প্ৰতিষ্ঠা প্ৰাপ্তিৰ আজি পূৰ্ণ সম্ভাৱনা আছে। আজি ক'ৰবাত যদিও যায় আপুনি যাত্ৰা কৰিলেও কিবা কথা শিকিব পাৰিব। যাত্ৰা কৰাটো শিক্ষামূলক হৈ পৰিব। আজিৰ দিনটোৰ বাবে এওঁলোকৰ বাকী শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব ৰূপালী। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি মাতৃৰ পৰা মৰম চেনেহ লাভ কৰিব। মাতৃয়ে আপোনাক কোনোবা ক্ষেত্ৰত আজিৰ দিনটোত সহায় নতুবা ছাপোৰ্ট কৰাও দেখা যাব। আজি ঘূৰা ফুৰাৰ ইচ্ছা অকণমান বাঢ়িব। ঘৰত থকাৰ বিপৰীতে এওঁলোকে ঘূৰা ফুৰা কৰি কিছু সুখী হৈ পৰিব। অৱশ্যে খৰচ অকণমান বাঢ়িব। আপুনি ভবাতকৈ খৰচৰ পৰিমাণ আজিৰ দিনটোত অকণমান বাঢ়িব পাৰে। কোনো কথাই মনত অকণমান চিন্তাও চলাই থাকিব পাৰে। গতিকে চিন্তা শক্তি অকণমান আপোনাৰ বিভিন্ন ক্ষেত্ৰত চিন্তা বাঢ়িব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি আশা আকাংক্ষাসমূহ উচ্চ হ'ব। অতি উচ্চ চিন্তা এওঁলোকক কৰাও দেখা যাব। আজি প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা শুভ বুলি ক'ব পাৰি। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ যিসকল ব্যৱসায়ী আছে, তেওঁলোকে যদি ঘৰৰ পৰা বাহিৰত ব্যৱসায় কৰে তেতিয়াহ'লে বিশেষ লাভ আৰু বিশেষ উন্নতিৰ যোগ আছে। আজি চাকৰি বাকৰিৰ ক্ষেত্ৰৰ ফালৰ পৰা অতি শুভ। নিজৰ প্ৰতিভা কৰ্মক্ষেত্ৰত দেখুৱাব পাৰিব, যাৰ বাবে কৰ্মক্ষেত্ৰৰ ফালৰ পৰাও আজি আপোনাৰ দিনটো
অতি শুভ হৈ পৰিব। নিজৰ বাবে কিবা বয় বস্তু সম্পত্তি এনেধৰণৰ কিবা প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰা এওঁলোকক দেখা যাব। বাকী শুভ সংখ্যা আজি থাকিব 9 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। ধনুৰাশি ধনুৰাশি ব্যক্তিসকলক আজি আনেও কোনোবা ক্ষেত্ৰত সহায় সহযোগিতা কৰিব, গতিকে আনৰ পৰা সহায় সহযোগিতা প্ৰাপ্তিৰ সম্ভাৱনা আছে। কিন্তু অদৰকাৰী কথা হয়তো আপোনাৰ মনত চলি থাকিব পাৰে, অদৰকাৰী চিন্তা অকণমান বাঢ়িব পাৰে। আজি যি কামেই নকৰক কিয় অকণমান হয়তো কাম কৰি আপোনাৰ ভাগৰ লাগিব পাৰে। স্বাস্থ্যৰ যত্ন ৰাখিব। আৰু এই ৰাশি ব্যক্তিসকলৰ আজি পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ যদি কিবা ব্যৱসায় আছে সেই ব্যৱসায় অতি লাভপ্ৰদায়ক হৈ পৰিব। পৰিয়ালে আৰম্ভ কৰা যিকোনো ব্যৱসায় আপোনাৰ বাবে শুভপ্ৰদায়ক হ'ব। আজি প্ৰিয়জনৰ কিবা হয়তো আপত্তিও পূৰণ কৰিবলগীয়া হ'ব পাৰে। কিন্তু এই ৰাশি ব্যক্তিসকলে যদি আজি কঠোৰ পৰিশ্ৰম কৰে নিজৰ উদ্দেশ্যত উপনীত হ'ব পাৰিব। যিকোনো কাম যদি আপুনি কষ্ট সহকাৰে কৰে তেতিয়াহ'লে আপুনি নিজৰ উদ্দেশ্যত উপনীত হ'ব পাৰিব। নতুন চিন্তাধাৰা, নতুন নতুন কামৰ প্ৰতি আগ্ৰহ এওঁলোকৰ বৃদ্ধি পাব। লগতে কোনো সম্বন্ধীয় ব্যক্তিৰ লগত হয়তো সৰু সুৰা কথাত মতভেদ হ'ব পাৰে, গতিকে যিমান পাৰে সম্বন্ধীয় ব্যক্তিৰ পৰা অকণমান আঁতৰত থাকিব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব আজি 6 আৰু শুভ ৰং হ'ব কমলা। মকৰ ৰাশি মকৰ ৰাশি ব্যক্তিসকলৰ আজি শাৰীৰিক ক্ষেত্ৰৰ ফালৰ পৰা অকণমান মধ্যম, হয়তো শাৰীৰিকভাৱে কষ্টদায়ক হৈ পৰিব পাৰে দিনটো। লগতে স্বাস্থ্যৰ যিমান পাৰে আপুনি যত্ন ৰাখিব। আজি ঘৰৰ পৰা ক'ৰবাত যোৱাৰ সময়ত যদি ডাঙৰৰ উপদেশ নতুবা ডাঙৰৰ আশীৰ্বাদ লৈ যায় তেতিয়াহ'লে বিশেষ ধন প্ৰাপ্তি নতুবা অতি সোনকালে ধন প্ৰাপ্তিত আপোনাৰ সহায় হ'ব। গতিকে ডাঙৰৰ উপদেশ নতুবা আশীৰ্বাদ লৈ যোৱাটো আপোনাৰ বাবে লাভপ্ৰদায়ক হ'ব। আজি অকণমান বয়সস্থ ব্যক্তিসকলে সন্তানৰ পৰা নতুবা ঘৰৰ কোনো ব্যক্তিৰ পৰা আজি সুখ সমৃদ্ধি লাভ কৰিব। তেওঁলোকৰ কিবা ভাল খবৰে মনত আনন্দ দিব। আজি অৱশ্যে ঘূৰা ফুৰাৰো যোগ আছে, গতিকে আপুনি দিনটোৰ বেছি সময় ঘৰত থকাৰ বিপৰীতে তেওঁলোকক ঘূৰা ফুৰা কৰিব বিচৰাও দেখা যাব। কৰ্মক্ষেত্ৰতো আপোনাৰ আজি দিনটোত বিশেষভাৱে শুভ হৈ পৰিব। কৰ্মক্ষেত্ৰত যদি কিবা কাম সুকলমে হোৱা নাছিল, আজি তেনেধৰণৰ কামসমূহ সুকলমে হোৱাৰো পূৰ্ণ সম্ভাৱনা আছে। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ পৰা অকণমান দূৰত অহা দেখা যাব। ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনাত আজি সিমান মন নবহিব, প্ৰেমত বেছি গুৰুত্ব দিয়া লোকক দেখা যাব। বাকী দিনটোৰ বাবে শুভ সংখ্যা আজি থাকিব 6 আৰু শুভ ৰং হ'ব কমলা। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশি ব্যক্তিসকলৰ আজি ৰাজ সাহায্য লাভৰ যোগ আছে, গতিকে কোনোবা ক্ষেত্ৰত চৰকাৰীভাৱে হয়তো আপুনি সাহায্য নতুবা সুবিধা হয়তো লাভ কৰিব পাৰে। কিন্তু এই কুম্ভ ৰাশি ব্যক্তিসকলে নিজৰ অকণমান স্বাস্থ্যৰ যত্ন ৰাখিব। বিগত দিনত হয়তো আপুনি কঠোৰ পৰিশ্ৰমো কৰি আহিছে, যাৰ বাবে স্বাস্থ্যত আজি অকণমান দুৰ্বলতা আহিব পাৰে। আজি আৰ্থিকভাৱে যদি সমস্যা চলি আছিল সেই সমস্যাসমূহো দূৰ হ'ব, গতিকে কিছু পৰিমাণৰ ধনৰ আগমনৰো সম্ভাৱনা আছে। আজি ক'ৰবাৰ পৰা হঠাৎ নিমন্ত্ৰণ হয়তো আপুনি পাব পাৰে। আজি কোনোবা আলহীৰ ঘৰতো আপুনি যাবলগীয়া হ'ব পাৰে। বাকী প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা প্ৰিয়জনে কোৱা কোনো কথাত হয়তো আপোনাৰ অকণমান খং ৰাগৰ পৰিমাণো বাঢ়িব পাৰে। যি কথাই নকওক কিয় এই কুম্ভ ৰাশি ব্যক্তিসকলে আজি স্পষ্টভাৱে কোৱাৰ বাবে হয়তো আনে বেয়াও পাব পাৰে। আজি এই ৰাশি ব্যক্তিসকলৰ কৰ্মক্ষেত্ৰত শ্ৰেষ্ঠ ফল আপুনি লাভ কৰিব, গতিকে আজি কৰ্মক্ষেত্ৰত আপুনি সকলোতকৈ ভাল কিবা কাম কৰাৰ বাবে হয়তো শ্ৰেষ্ঠ ফল আপুনি লাভ কৰিব। দিনটো খুব ব্যস্তভাৱেই পাৰ হ'ব, গতিকে বিভিন্ন ক্ষেত্ৰত আপুনি আজিৰ দিনটোত ব্যস্ত থাকিব লাগিব। আজি সংগীত শুনাৰ ইচ্ছা যাব পাৰে, গতিকে খুব ৰোমান্টিক হৈ থকাও দেখা যাব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব এওঁলোকৰ 3 আৰু শুভ ৰং হ'ব ক'লা। শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশি ব্যক্তিসকলৰ আজি বিশেষভাৱে ভক্তিভাৱ কিছু বৃদ্ধি পাব। অৱশ্যে এই ৰাশি ব্যক্তিসকলৰ যদি অকণমান ভাগৰ যেন অনুভৱ হৈ আছিল, আজি সেই ভাগৰসমূহ নোহোৱা হ'ব। আজি সুস্বাদু ভোজন খোৱাৰো আপুনি সুবিধা পাব ক'ৰবাত। লগতে শাৰীৰিক উৰ্জা শক্তিও আপোনাৰ
বৃদ্ধি পাব। ধন ক'ৰবাত সঞ্চয় কৰাটো আপোনাৰ বাবে বিশেষ লাভপ্ৰদায়ক হ'ব। দিনটো সকলো ফালৰ পৰা সুখ সমৃদ্ধি বৃদ্ধি পাব। কিবা কাৰণবশতঃ কিবা কথাই হয়তো আপোনাৰ আজি ঘৰতে হওক নতুবা আপোনাৰ ব্যক্তিগত ক্ষেত্ৰতে মনত আনন্দ দিব। আজি এই ৰাশি ব্যক্তিসকলে বিশেষকৈ কিবা বয় বস্তু ক্ৰয় কৰিবলগীয়া হ'ব পাৰে। লগতে কোনোবা ব্যক্তিক হয়তো আপুনি খুব অপেক্ষা কৰি থাকিবলগীয়াও হ'ব পাৰে। নতুন কিতাপ পঢ়াৰ প্ৰতি ইচ্ছা বাঢ়িব। গতিকে নতুন কিতাপ পঢ়াৰ প্ৰতি এওঁলোকৰ দিনটোৰ আৰম্ভণিৰে পৰা ৰাতিপুৱাৰ ভাগৰ পৰাই অকণমান ইচ্ছা বাঢ়িব। বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰাও আজি অইন দিনৰ তুলনাত বৈবাহিক সম্বন্ধ অতি সুন্দৰ হৈ পৰিব। আজি প্ৰিয়জনৰ সৈতে লগ হৈ ক'ৰবাত ঘূৰিব ফুৰিব যোৱাৰো হয়তো পৰিকল্পনা এই মীন ৰাশিৰ ব্যক্তিসকলে কৰিব পাৰে। বাকী দিনটোৰ বাবে শুভ সংখ্যা এওঁলোকৰ থাকিব আজি 1 আৰু শুভ ৰং হ'ব সেউজীয়া। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময়ভাৱে পাৰ হওক। তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।